অসমৰ এইটো এটা ৰাইজৰ অনুষ্ঠান। এই অনুষ্ঠানটোৰ লগত অসমৰ মাটি পানী আৰু বায়ুৰ সম্পৃক্ত হৈ আছে। প্ৰতিজন অসমীয়াৰ হৃদয়ত এটা থিতাপি লৈছে আৰু অসম সাহিত্য সভায়ো ৰাইজৰ যিটো আন্তৰিকতা, সেই আন্তৰিকতাৰ প্ৰতি সন্মান জনাই ৰাইজৰ যিখিনি বিচাৰে অসম সাহিত্য সভাৰ পৰা এই বৰ্ষত বিশেষকৈ সেই কামবোৰ কৰিবলৈ লোৱা হৈছে। আৰু প্ৰায় কোৱা হয় যে নতুন প্ৰজন্মক সাহিত্য সভাত স্থান দিয়া নহয়, কিন্তু আপোনালোকে শুনি ভাল পাব যে অসম সাহিত্য সভাই এতিয়া নতুন প্ৰজন্মৰ সংখ্যা বহুত বেছি। আমাৰ বিদ্যায়তনিক যিবিলাক কাম কাজ নতুন প্ৰজন্মই কৰি আছে, তাৰে বিদ্যায়তনিক এটা অংগ হ'ল আজি যিটো সন্মান প্ৰদান কৰা হ'ল। কাৰণ অসম সাহিত্য সভাই গুণীজনক সদায় সন্মান কৰি আহিছে। নগেন শইকীয়াৰ জীৱনৰ অৰ্ধেক কাল অসম সাহিত্য সভাৰ লগত দেহ মনেৰে সম্পৃক্ত হৈ আছে। সেইগৰাকী মহীয়ান কিন্তু অনুৰদীয়ান আমাৰ ব্যক্তিগৰাকীক অসম সাহিত্য সভাই স্বদেশী বৰেণ্য দি তেখেতকেই সাৰ্থক কৰা নাই। আচলতে অসম সাহিত্য সভাহে ইয়াৰ যোগেদি সাৰ্থক হৈছে। গুণীৰ গুণৰ মূল অসম সাহিত্য সভাই উপলব্ধি কৰিছে। মই আশা কৰোঁ যে অসমৰ ৰাইজৰ হৃদয়ৰ এই অনুষ্ঠানটো আজি ইয়াত যিমানখিনি মানুহ গোট খাইছেহি, এইসকল কিয় আহিছে? অসম সাহিত্য সভাৰ প্ৰতি শ্ৰদ্ধা অৱনত তেখেতসকল হৈছে আৰু ডক্টৰ নগেন শইকীয়াৰ তেখেতৰ যি সন্মান, সেই সন্মানটো সভাৰ সৰ্বোচ্চ সন্মান আৰু সেই সৰ্বোচ্চ সন্মান তেখেতলৈ আগবঢ়াই অসম সাহিত্য সভাক আমি আচলতে অধিক শক্তিশালী কৰি তুলিছোঁ বুলি মই অনুভৱ কৰিছোঁ।